নমস্কাৰ, এটা নতুন ভিডিঅ' স্বাগতম জনাইছোঁ আৰু বৰ্তমান ঘৰৰ গোসাঁই ঘৰত যাবলৈ লৈছোঁ। তাৰপিছত আজি যিহেতু শাওনৰ তৃতীয়টো সোমবাৰ, গতিকে মন্দিৰৰ পৰা আহিমগৈ আৰু মন্দিৰলৈ আহিলোঁ। মন্দিৰৰ পৰিৱেশ আগতে দেখাইছোঁ আৰু বাছা এইফালে মানে খিচিৰি যিহেতু হ'ব, খিচিৰি কাম কৰি আছে, ভোগ হ'ব আৰু এয়া মন্দিৰৰ পৰিৱেশ মই আগতে এবাৰ দেখাইছোঁ। আৰু আজি আমাৰো শৰাই এখন দিছে আৰু ইয়াতে এই মণিকূট ভাগ বনাই আছে ওপৰত গম্বুজ দি পেলাই, হ'বগৈ আৰু প্ৰায়খিনি হৈ গৈছে। আৰু ৰাতিপুৱাৰ পিছত একেবাৰে ভাটিবেলা লগ পাই আছোঁ আৰু এতিয়া মই আহিছিলোঁ চেণ্ট্ৰেল মেডিকেল নগাঁও। তাৰমানে মই আহিছিলোঁ ডক্টৰ মনোজ শইকীয়াৰ ওচৰলৈ। আৰু মানে মোৰ ভৰিটোৰ কথাটো গম পাই চাগে, মানে বৰ বেছি ভাল পাই থকা নাই, মাজে মাজে মানে প্ৰব্লেম পাই থাকোঁ বা বেছিকৈ খোজকাঢ়িলে বা ষ্টেপ চিষ্টেপ বগালে মানে তেনেকুৱা অকণমান প্ৰব্লেম হয়। বেছি সময় থিয় হৈ থাকিলে তেতিয়া মানে অলপমান প্ৰব্লেম পাই থাকোঁ। সেইকাৰণে ভাবিলোঁ ছাৰক এবাৰ দেখাই চাওঁ। তেওঁ মানে মোৰ ভাল লাগে তেখেতক, মানে আপোনাৰ ইয়াৰ আগতে এবাৰ কিডনী ষ্টনৰ ক্ষেত্ৰতে তেওঁৰ পৰা মই ভাল মানে প্ৰমাণ পাইছিলোঁ, মানে ভাল ফল পাইছিলোঁ, একচুৱেলি প্ৰমাণ নহয়। আৰু এতিয়াও বোলো ছাৰক এবাৰ দেখাই চাওঁ মই। আৰু বহুত ভাল লাগে, আপোনালোকে হয়তো বহুতে জানিবও পাৰে, তেওঁ মানে পেজটো আছে, ফেচবুকত পেজ আছে মনোজ শইকীয়া বুলি, চালে গম পাব। মানে বহুত কিছুমান মানে বেলেগে ভাল কৰিব নোৱাৰা কিছুমান বেমাৰ মানে তেওঁ আৰোগ্য কৰিব পাৰিছে। গতিকে আয়ুৰ্বেদিক ডক্টৰ। মই যোৱাত ধৰিলোঁ পেচেণ্ট বৰ বেছিকৈ নাপাওঁ, যদিও মানে ভাটিবেলা ভাগত গ'লে ইমান বেছি নাপাওঁ, হয়তো আগবেলা ভাগত বেছিকৈ থাকিব পাৰে চাগে, কিন্তু মানে ভাল লাগে মোৰ। মানে সেইকাৰণে তেওঁৰ ওপৰত বিশ্বাস আছিলে কাৰণে মই আহিছোঁ। এমাহৰ ঔষধ দিছে, ঔষধখিনি ল'লোঁ আৰু এক্সাৰচাইজ দুটামান দেখাইছে, কৰি চাওঁচোন। আৰু সেয়া সন্মুখত নগাঁও নেহেৰুবালি। এখন নগাঁও নেহেৰুবালি শব্দটো চাগে সকলোৱে শুনিছেই, মানে ভাল লাগে কিবা এটা শুনিবলৈ। আৰু ইয়াতে মানে ধৰি লওক চব যিমান মেলা চেলা হয় বা বসন্ত উৎসৱ আদি কৰি মানে যিমান ডাঙৰ ফাংচন চাংচন হয় চব ইয়াতে হয় নেহেৰুবালিতে। আৰু ভাল লাগে নেহেৰুবালিৰ পৰিৱেশটো। মানে আপোনালোকে মানে নগাঁও আহিলেও এনেই নেহেৰুবালি কাষেদি গ'লে কিবা মনটো ভাল লাগি যায় মানে। আৰু স্কুটিখনৰ দুটামান কাম আছিলে, সেইকেইটা কৰোঁতেই গধূলি হৈ গ'লগৈ। এতিয়া ঘৰলৈ উভতি আছোঁ আৰু এইখিনিতে পাচলিৰ গুটিৰ দোকান দুখনমান আছিলে, এইখন আহি পাইছোঁ। আকৌ এবাৰ পাচলিৰ দোকানত আকৌ এবাৰ মানে মন গৈছে। ছিজনত কি গুটি লগাই গম নাপাওঁ, গতিকে মানে দুটামান কিবা গুটি ল'বলৈ আহিলোঁ। এতিয়া লেচেৰা লগালে ভাল বুলি ক'লে ইয়াতে, গতিকে লেচেৰা গুটি লৈ আছোঁ। এতিয়া তিয়ঁহ আছে নেকি? তিয়ঁহো দি দিয়ক কেইটামান, দিয়ক। তিয়ঁহটো এতিয়া হ'ব ন লগালে? আৰু আকৌ এবাৰ মন গ'ল, মানে ইয়াৰ আগতে এবাৰ কৰিছিলোঁ, কিবা কি কৰিছিলোঁ মানে জিকা কৰিছিলোঁ, কিন্তু জিকা মানে নহ'লে গম পাইছে একদম, মানে এনেই আৰু গছডাল বাঢ়িলে কিন্তু জিকা নালাগিলে। গতিকে মানে এতিয়া ধৰি ল'লোঁ মানে মাটিবিলাক অলপমান বৰষুণ চৰষুণ পৰি অলপমান সেমেকি আছে, যিহেতু ভাবিছোঁ আকৌ এবাৰ ট্ৰাই কৰি চাওঁ, সেইটো কাৰণে মন গৈছে। মানে এনেই কৰিবলৈ ভাল লাগে, কিন্তু নালাগিলে মনটো বেয়া লাগে আৰু তথাপি আকৌ এবাৰ ট্ৰাই কৰি চাওঁ, সেইকাৰণে আজি গুটি ল'লোঁ। আহি সোমালোঁ পিতা মাতা প্ৰিয় ব্ৰত। এইখন আগতে দেখিছিল, আগতে সৰুকৈ আছিলে, এতিয়া ডাঙৰকৈ বনাই পেলালে। ইয়াতে ৰুটি খালোঁ, আগতে চাহ খাইছিলোঁ, আজিকালি ৰুটি বিক্ৰী কৰি ৰুটি খালোঁ। এতিয়া গৈ থাকোঁ। আৰু আজি এটা বাতৰি পালোঁ, বিহাৰত বুলিয়ে পাইছিলোঁ নেকি, মানে কিবা বলবমৰ গাড়ী এখন কাৰেণ্টত লাগি পেলাই 9জন মৃত্যু হৈছে। মই এনেকুৱা এটা ঘটনা আগতে আজি 2 বছৰমান নে যোৱা বছৰে নে পাহৰিলোঁ, এনেকুৱা এটা ঘটনা আগতেও এবাৰ ঘটিছিলে, এই কলিকতাত নে ক'ত হৈছিলে। মানে সেইটো কিয় হ'ব লাগিছিলে, মই মানে একচুৱেলি বলবমৰ কিছুমান মানুহ মই যোৱা ভিডিঅ'ত দেখিছিলোঁ যে মানে ইমান খোজকাঢ়ি পেলাই কষ্ট মষ্টকৈ যায়, পানীটো কঢ়িয়াই পেলাই, মানে সেই বস্তুটো বহুত বেছি ভাল লাগে, ইমান কষ্ট কৰে। কিছুমান আছে ইমান ডাঙৰ মস্ত মানে ডিজেবোৰ লগাই লৈ পেলাই মানে বেলেগকো অশান্তি কৰে, নিজেও মানে একদম পূৰা হুলস্থুল কৰি মেলি চিঞৰ বাখৰ কৰি পেলাই যায়। এই চিঞৰ বাখৰ যিটো উকিওৱা, সেইটোত কি ভক্তি থাকে, কেনেধৰণৰ ভক্তি থাকে, শিৱ বাবাই এনেকুৱা ধৰণৰ ভক্তি বিচাৰে নেকি, সেই বস্তুটো মানে মোৰ অলপমান খেলি মেলি লাগি থাকে বস্তুবোৰ।
আৰু এনেকুৱা ঘটনা হোৱাটো মানে সেই ইলেক্ট্ৰিক ইমানবোৰ বস্তু এইবিলাক জেনেৰেটৰ চাগে লৈ যায় তাতে এইবোৰ ডিজেবিলাক ইমান ডাঙৰ ডাঙৰ ডিজে নিওঁতে গতিকে মানে নাজানো আৰু মানে এই ভক্তিটোৰ মই একো মহত্ব তত্ত্ব বুজি নাপাওঁ একো আৰু ঘপককৈ বৰষুণ আহি গ'ল ডাঙৰকৈ বৰষুণ দিছে এতিয়া মানে উপায় নাই আৰু হেলমেটৰ পৰা কেমেৰা খুলি পেলাই মানে সোমোৱাই দিলোঁ ঘৰ পাবলৈ বহুত দূৰ কেনেকুৱা বৰষুণ দিছে চাওক মই যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ তেতিয়ালৈকে ইমান বৰষুণ দিয়াই নাছিলে এতিয়া চাওক কিমান বৰষুণ দিছে আধা আহিছোঁহে ঘৰলৈ এতিয়াও আছে আৰু 15 কিলোমিটাৰমান ৰেইনকোট পিন্ধি একো কাম দিয়া নাই পুৰা ভিজি গৈছোঁ এতিয়া মানে কেনেকৈ যাওঁ চিন্তা কৰিছোঁ বৰষুণটো বহুত বেছি মানে আৰু জাষ্ট আহি ঘৰ পাইছোঁ ঠাণ্ডা লাগি গৈছে তাৰমানে প্ৰায় 20 কিলোমিটাৰমান ৰাস্তা কণ্টিনিউ দপদপীয়া বৰষুণত দেখিছে বৰষুণটো তেনেকুৱা বৰষুণত তিতিছোঁ মানে মোৰ ৰেইনকোট অলপমান বেয়া হৈছে গতিকে মানে গোটেই পানী সোমাই যায় গোটেই গা ভিজা মানে এয়া মন্দিৰৰ পৰা মায়ে প্ৰসাদ আনি থৈছে ক্ষীৰ নাই ভিডিঅ' আৰু এইফালে আছে খিচিৰি আৰু ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ শেষ কৰাৰ আগত এটা বস্তু দেখাওঁ এইডাল ধূপ তাৰমানে মই সদায় ৰাতি শোৱাৰ আগত মই এডাল ধূপ জ্বলাওঁ আৰু এডাল ধূপ চাওক কিমান দীঘল ধূপ এইডাল বহুত দীঘল মানে পেকেটটোত বেছি নাথাকে পেকেটটোত অলপ 75 টকা পেকেটটো হ'লে এইটো বৈষ্ণৱী